আমি এটা মেছেজ দিছোঁ ওপৰলৈ PCC ৱাইল্ড লাইফক। আমি এজন এক্সপাৰ্ট আমি বিচাৰিছোঁ, এক্সপাৰ্ট আহি পেলাই চাওক গোটেই চিটুৱেশ্যনটো আচলতে এনেকুৱা চিটুৱেশ্যনত ট্ৰেংকুলাইজ কৰিব পাৰে নে নোৱাৰে। আমি সেইটো কাৰণে তেখেতক মাতিছোঁ আৰু আশা কৰিছোঁ আমি খুব সোনকালে এক্সপাৰ্ট আহি পেলাই গোটেই ষ্টাডি কৰিব, আমাৰ বিষয়বস্তুটো জনাব আৰু জনোৱাৰ পিছতে আমি ট্ৰেংকুলাইজ তেওঁলোকৰ আমাৰ পাৰ্টি আহিব, তাৰ পিছতে আমি ধৰক আশা কৰিম ট্ৰেংকুলাইজ কৰিব পৰা যাব। এতিয়া আমাৰ চামগুৰি সত্ৰৰ যিখন সন্মুখৰ যিখন হাবি, এই হাবিতে বাঘটো এতিয়া অৱস্থান কৰি আছে। চাৰিওফালে মানুহৰ জনবসতি আটাইতকৈ প্ৰত্যাহ্বান সেইটোৱে হৈছে যে যিটো অঞ্চলত আছে সেই অঞ্চলৰ চাৰিওকাষে মানুহ। এতিয়া সি এনেকুৱা এটা পৰিৱেশ হৈছে, এতিয়া কোনফালে ওলাই যাব এনেকুৱা এটা চিটুৱেশ্যন তাৰ হৈছে। সেইকাৰণে বাঘটো মানে আমি মানে ভবাৰ ধৰণে এতিয়া বাঘটো মানে নিৰ্দিষ্ট স্থানত সি যাব পৰা নাই, কাৰণ চাৰিওফালে মানুহৰ কাৰণে। আৰু আমি আশা কৰিছোঁ আজি ফকলেণ্ড বা আমি যিটো ফটকা বা আমি তেনেকুৱা ধৰণৰ আমি আজি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি আজি আশা কৰিছোঁ বাঘটো এই স্থানৰ পৰা বেলেগ এটা স্থানলৈ আজি যাব বুলি আমি আশা কৰিছোঁ। পিঞ্জৰা আমি পাতিছিলোঁ 2 তাৰিখে, আমাৰ যিটো প্ৰথম যিদিনাখন বাঘটো আহি পেলাই ততৈয়াত সোমাইছিলেহি, তাৰপিছত আমি বাঘটো যিটো বিভিন্ন স্থানত যিটো ঘূৰি ফুৰিছে সেইকাৰণে আমি পিঞ্জৰাটো পাতিব পৰা নাই। আমি চাই লওঁ অহা কালিলৈ বাঘটো কোনফালে যাব, সেই যোৱাৰ স্থানত বা সেইফালেদি আমি পিঞ্জৰাটো পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। কিবা বস্তু খাইছে নেকি? যোৱাকালি এটা আমি ইনফৰ্মেশ্যন পাইছোঁ, আমাক জনাইছে এটা গৰু পোৱালি মিচিং হৈছে বুলি। আমি আশা কৰিছোঁ বাঘটোৱে সেইটো কি বুলি কয় গৰু পোৱালিটো মাৰিছে। আমি এটা মেছেজ দিছোঁ ওপৰলৈ PCC ৱাইল্ড লাইফক। আমি এজন এক্সপাৰ্ট আমি বিচাৰিছোঁ, এক্সপাৰ্ট আহি পেলাই চাওক গোটেই চিটুৱেশ্যনটো আচলতে এনেকুৱা চিটুৱেশ্যনত ট্ৰেংকুলাইজ কৰিব পাৰে নে নোৱাৰে। আমি সেইটো কাৰণে তেখেতক মাতিছোঁ আৰু আশা কৰিছোঁ আমি খুব সোনকালে এক্সপাৰ্ট আহি পেলাই গোটেই ষ্টাডি কৰিব, আমাৰ বিষয়বস্তুটো জনাব আৰু জনোৱাৰ পিছতে আমি ট্ৰেংকুলাইজ তেওঁলোকৰ আমাৰ পাৰ্টি আহিব, তাৰ পিছতে আমি ধৰক আশা কৰিম ট্ৰেংকুলাইজ কৰিব পৰা যাব। এতিয়া আমাৰ চামগুৰি সত্ৰৰ যিখন সন্মুখৰ যিখন হাবি, এই হাবিতে বাঘটো এতিয়া অৱস্থান কৰি আছে। চাৰিওফালে মানুহৰ জনবসতি আটাইতকৈ প্ৰত্যাহ্বান সেইটোৱে হৈছে যে যিটো অঞ্চলত আছে সেই অঞ্চলৰ চাৰিওকাষে মানুহ। এতিয়া সি এনেকুৱা এটা পৰিৱেশ হৈছে, এতিয়া কোনফালে ওলাই যাব এনেকুৱা এটা চিটুৱেশ্যন তাৰ হৈছে। সেইকাৰণে বাঘটো মানে আমি মানে ভবাৰ ধৰণে এতিয়া বাঘটো মানে নিৰ্দিষ্ট স্থানত সি যাব পৰা নাই, কাৰণ চাৰিওফালে মানুহৰ কাৰণে। আৰু আমি আশা কৰিছোঁ আজি ফকলেণ্ড বা আমি যিটো ফটকা বা আমি তেনেকুৱা ধৰণৰ আমি আজি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি আজি আশা কৰিছোঁ বাঘটো এই স্থানৰ পৰা বেলেগ এটা স্থানলৈ আজি যাব বুলি আমি আশা কৰিছোঁ। পিঞ্জৰা আমি পাতিছিলোঁ 2 তাৰিখে, আমাৰ যিটো প্ৰথম যিদিনাখন বাঘটো আহি পেলাই ততৈয়াত সোমাইছিলেহি, তাৰপিছত আমি বাঘটো যিটো বিভিন্ন স্থানত যিটো ঘূৰি ফুৰিছে সেইকাৰণে আমি পিঞ্জৰাটো পাতিব পৰা নাই। আমি চাই লওঁ অহা কালিলৈ বাঘটো কোনফালে যাব, সেই যোৱাৰ স্থানত বা সেইফালেদি আমি পিঞ্জৰাটো পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। কিবা বস্তু খাইছে নেকি? যোৱাকালি এটা আমি ইনফৰ্মেশ্যন পাইছোঁ, আমাক জনাইছে এটা গৰু পোৱালি মিচিং হৈছে বুলি। আমি আশা কৰিছোঁ বাঘটোৱে সেইটো কি বুলি কয় গৰু পোৱালিটো মাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।